মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ সাংস্কৃতিক মন্ত্ৰালয় অসমৰ ডাইৰেক্টৰ পৰিচালক মহোদয়, আপোনালোকে এটা কথা নিশ্চয় পাহৰি গৈছে নেকি? 2019 আৰু 20 বিত্তীয় বৰ্ষত শিল্পী সম্বৰ্ধনা এককালীন সাহায্য 50,000 টকা দিয়াৰ ঘোষণা কৰিছিল। কিন্তু কি হ'ল, আজিলৈকে যে তাৰ কোনো একোৱে বাতৰিত প্ৰকাশো পোৱা নাই। কেতিয়া দিব, কি হ'ব, এই কথাটো মই জানিব বিচাৰোঁ ইউটিউবৰ জৰিয়তে, যে সেই 2000 শিল্পীক 50,000 টকা যে দিম বুলি কৈছিল, সম্বৰ্ধনা দিম বুলি কৈছিল, কেতিয়া দিব? দিবনে প্ৰকৃততে নে নিদিয়ে? গতিকে সেইখিনি যদি জানিব পাৰোঁ নিশ্চয় ভাল লাগিব। ইয়াৰ কোনো আঁতিগুৰিয়ে পোৱা নাই মই শিল্পী সম্বৰ্ধনা আঁচনিখনৰ বিষয়ে সঠিক জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।